ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈক অৰ্থাৎ সাংসদগৰাকীক এবাৰ বিজেপি দললৈ উষ্ম আদৰণি জনাইছে। যিটো আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত। গতিকে বিজেপিত যোগদান কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ কিবা ল'ব অহা নাই, কিবা ত্যাগ কৰিহে কংগ্ৰেছত ত্যাগ কৰিহে বিজেপিত যোগদান কৰিছে। এই ধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে কৈছে যে এতিয়া আমি উপযুক্ত সন্মান দিয়াটো দায়িত্ব বা উপযুক্ত সন্মান দিয়া হ'ব। এই ধৰণে আজিৰ দিনটোত তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত বা প্ৰদ্যুৎ বৰদলৈক সাংসদগৰাকীক কি ধৰণে তেওঁ সন্মান প্ৰদান কৰিব নিজ মুখেৰে সেই কথা ব্যক্ত কৰিছে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আমাৰ দললৈ আদৰণি জনাইছে। আজিৰ অনুষ্ঠানত আমাৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰী, আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ উষ্ণ আদৰণি জনাইছো। আমি ভাবো যে আমি একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক পৰিৱৰ্তনৰ বাবে আমি যি এক কৰ্মযোগ্য যোৱা 10টা বছৰে আমি চলাই আহিছো, তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো আমি সহযোগিতা পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক একেলগে আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদানৰ অনুমোদন জনাইছিলে আৰু আজি তেখেত দলত যোগদান কৰিলে। মই পুনৰবাৰ তেখেতক দললৈ উষ্ণ আদৰণি জনাইছো। Friends from media, today the sitting MP from Nagaon, Sri Pradyut Bordoloi, has joined Bharatiya Janata Party. Our state president Sri Dilip Saikia has welcomed him to the fold of our party. As you know, Sri Pradyut Bordoloi is a senior MP, two-time MP from Nagaon Lok Sabha. He was former minister in Congress cabinet under Sri Tarun Gogoi, as well as he is a old congressman. His history with Congress goes back to 1975. So his joining in BJP will definitely strengthen our party. We'll be now more confident that we'll be able to translate collectively the vision of a Viksit Bharat, Viksit Assam of Sri Narendra Modi into reality. Yesterday, our national president, Sri Nitin Nabin, has approved his joining, and today itself he has joined, and we all welcome him into our party. आपको मालूम है प्रद्युत बरदलै जी एक सिटिंग कांग्रेस एमपी है, तो एक एमपी का नाते 3 साल अभी भी कार्यकाल है, फिर भी वो खुद आके अपना पद त्याग कर रहा है। एमपी का पद ऑब्वियसली ही हैज टू क्विट बिकॉज ऑफ एंटी डिफेक्शन लॉ, सो पार्टी हैज टू टेक केयर ऑफ हिम. So personally, Assam Pradesh BJP will recommend to the central leadership that he should fight assembly election. देखिए যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221.